চাওক আমি বিভিন্ন স্থানৰ যি মক ড্ৰিলৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত পাণ্ডুৰ বিদ্যানিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াতে বিভিন্ন ধৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতামূলক এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যেতিয়া চাইৰেন বাজি উঠিব, বিপদৰ সংকেত বাজি উঠিব, সেই সময়ছোৱাত যদিহে ছাত্ৰ ছাত্ৰীসকল স্কুলত থাকে কেনেধৰণে তেওঁলোকে সতৰ্কতা ল'ব, এনেধৰণে ক্লাছৰুমত কেনেধৰণে তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব সেয়া তেওঁলোকক বুজোৱা হৈছে। ইয়াৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাইছোঁ। কোনো কাৰণতে বাহিৰলৈ যাতে কোনো ছাত্ৰ ছাত্ৰী ওলাই নাযায়, ভিতৰতে তেওঁলোকে ডেস্ক যি আছে ডেস্কৰ তলত এনেধৰণে তেওঁলোকক নিৰাপদ স্থানত থাকিবৰ বাবে কোৱা হৈছে। বাহিৰলৈ ওলাই যাতে নাযায় যেতিয়ালৈকে যিসকল দায়িত্ববাহী লোক আছে তেওঁলোকে যেতিয়ালৈকে নকয় বা উদ্ধাৰ অভিযান যেতিয়ালৈকে নচলে তেওঁলোকে যাতে ইয়াৰ পৰা ওলাই নাযায় তেওঁলোকক এনেধৰণে সজাগ কৰাৰ চেষ্টা কৰা হৈছে। আমি বিভিন্ন স্থানৰ দৃশ্যাংশ দেখুৱাইছোঁ যে ব্লেকআউট হ'লে কেনেধৰণে সজাগ হ'ব লাগিব, কি ধৰণে সতৰ্ক হ'ব লাগিব সেইসমূহ দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক। লগতে যি বিপদৰ সংকেত, সেই সংকেত বাজি উঠিলে কেনেধৰণে সতৰ্ক হ'ব লাগিব, সজাগ কি ধৰণে হ'ব লাগিব, কি ধৰণে নিজকে নিৰাপদ কৰি ৰাখিব লাগিব সেইসমূহ শিকোৱা হৈছে। সেইসমূহৰ ক্ষেত্ৰত সজাগ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক, লগতে ইয়াৰে স্থানীয় লোকসকলক। তাৰোপৰি বায়ু আক্ৰমণ যেতিয়া হ'ব, বায়ু আক্ৰমণৰ সময়ছোৱাত কেনেধৰণে নিজকে নিৰাপদ কৰি ৰাখিব, নিজকে কেনেধৰণে সতৰ্ক কৰি ৰাখিব সেই সন্দৰ্ভতো শিকোৱা হৈছে। আমি জনাইছোঁৱে যে 5টাকৈ স্থানত আজিৰ দিনটোত চিভিল ডিফেন্স লগতে আন যি চৰকাৰী বিভাগ আছে জিলা প্ৰশাসনৰ উদ্যোগত এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমি বিভিন্ন লোক আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম আৰু কেনেধৰণে এই কাৰ্যসূচী চলিব আজিৰ দিনটোত সেয়া জনাবলৈ চেষ্টা কৰিম। মই ব্লেকআউট প্ৰট'কলটো আমি দিনত আমি দেখাব পৰা নাই, কিন্তু এয়াৰ ৰেড প্ৰিকশ্যনছ আমি শিকাই আছোঁ। ইয়াতে 3টা চাইৰেনৰ ব্যৱস্থা কৰা হৈছে। বিদেশী শত্ৰু বিমান আমাৰ আকাশ সীমাত আহিলে এয়াৰ ডিফেন্সৰ পৰা আমি এটা ছিগনেল পাম। প্ৰথম চাইৰেন বাজিব। প্ৰথম চাইৰেন বজাৰ লগে লগে আমাৰ নাগৰিকসকলে মাটিত শুই পৰিব লাগে। তাৰ এটা টেকনিক ইতিমধ্যে দেখাই দিয়া হৈছে, শুই পৰিব লাগে। দ্বিতীয় চাইৰেন অলপ পিছতে বাজে। দ্বিতীয় চাইৰেন মানে আমি সুৰক্ষিত হৈছোঁ, এতিয়া আমি নিৰাপদ ঠাইলৈ যাব পাৰোঁ। আৰু তাৰপিছতে তৃতীয় আৰু এটা চাইৰেন দিয়া হয়, এইটো হ'ল অল ক্লিয়াৰ চাইৰেন। তাৰমানে বিদেশী বিমানক আমাৰ বিমান বাহিনীয়ে খেদি পঠাইছে বা ভূমিচ্ছাত কৰিছে, তেওঁলোকক ধ্বংস কৰিছে। আমাৰ এতিয়া আকাশ সীমা বিপদমুক্ত হৈছে। আমি এই ধৰণে শিকাই আছোঁ। আৰু কিবা যদি আমাৰ দুৰ্ঘটনা ঘটি যায়, বিস্ফোৰণ যদি হয়, তেনেহ'লে আঘাতপ্ৰাপ্তসকলক কি ধৰণে আমি শ্বিফটিং কৰিব পাৰোঁ সেই টেকনিকবিলাকো দেখাই দিয়া হৈছে। এজন ভলেণ্টিয়াৰে এজন মানুহ কি ধৰণে দাঙিব, দুজন ভলেণ্টিয়াৰ মিলি মানুহ কি ধৰণে কেৰি কৰি ফাৰ্ষ্ট এইড পইণ্টলৈকে যাব, তাৰে পৰা ষ্টেচাৰত কৰি এম্বুলেঞ্চত উঠাই চিকিৎসালয়ত প্ৰেৰণ কৰিব, সেইখিনি টেকনিকো আজি দেখাই দিয়া হৈছে। আজিৰ দিনটোত এনেধৰণে বিভিন্ন টেকনিক দেখুওৱা হৈছে বা বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী আজিৰ দিনটোত ৰূপায়ণ কৰা হৈছে। মই অকণমান যিসকল বিষয়ববীয়া আছে অকণমান মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু এই যিটো পৰিৱেশ, এই পৰিৱেশত সজাগ সচেতন সকলো হৈ থাকিব লাগিব। আপোনালোকেও বিভিন্ন স্থানত যিসমূহ স্পৰ্শকাতৰ এলেকা আছে সেইসমূহত গৈছে, লগতে স্কুল বিদ্যালয় যিসকল কলেজ আছে কলেজসমূহতো এনেধৰণে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ দিনটোত কেনেধৰণে চলিছে? আজিৰ দিনটো আমাৰ বৰ্তমানলৈকে আমি 4টা আজি স্কুল লৈছোঁ এতিয়ালৈকে। আমি বৰ্তমান এইখন 3 নম্বৰ স্কুল, ইয়াৰ পিছত আমাৰ পাণ্ডু কলেজত আছে, তাৰপিছত আমি পৰৱৰ্তী আমাৰ গীতানগৰ হাই স্কুল ফিল্ডত আছে। তাৰপিছত আজি আমি সেইখিনিতে সমাপ্ত কৰিম। আজি বৰ্তমান আমি 5টা জেগাত প্ৰগ্ৰেম কৰিম। কি ধৰণে আচলতে এই সময়ছোৱাত যেতিয়া ব্লেকআউট হ'ব, বহু লোকে হয়তো ব্লেকআউটৰ কথা নাজানে, কেনেধৰণে সতৰ্ক হ'ব লাগে, হঠাৎ যদি চাইৰেন বাজে সেই সময়ত কেনেধৰণে সতৰ্ক হ'ব লাগে? আমি মক ড্ৰিলৰ মাধ্যমেৰে ৰাইজক সজাগতা আমি কৰি আছোঁ। ব্লেকআউট হ'লে কেনেকৈ তেওঁলোকে লাইট ডাউন কৰিব লাগিব, কেনেকৈ কি কৰিব লাগে, খিৰিকীৰ ওচৰৰ মানে যেনেকুৱা ক'লা পৰ্দা চৰ্দা ঢাকি দিব লাগিব, তাৰে ওপৰত আমি কৈ আছোঁ। এইটো 3 নম্বৰ। ইয়াৰ পিছত আমি পাণ্ডু কলেজ আছে 4 নম্বৰটো কাৰ্যসূচীৰ কাৰণে। তাৰপিছত নেক্সট গীতানগৰ গটো পিছবেলালৈকে আছে। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে যিসকল বিষয়ববীয়াসকল আছে তেওঁলোকে কথাত অকণমান জনাইছে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু ইতিমধ্যেই অকণমান আপোনাৰ কাষলৈ আহিম। যিহেতু আপোনালোকে বিভিন্ন ধৰণে এনেধৰণে সজাগতাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, ব্লেকআউটৰ সময়ত কেনেধৰণে ব্যৱস্থা ল'ব লাগিব বা হঠাৎ যদি অগ্নিকাণ্ড হয় নিৰ্বাপিত কেনেকৈ কৰিব লাগিব বা যদিহে চাইৰেন বাজে সেই সময়ত কেনেধৰণে নিজে সজাগ হ'ব লাগিব, নিৰাপদ স্থানত যাব লাগিব, সেইসমূহ আপোনালোকে শিকাইছে। অকণমান আমাৰ ND24 দৰ্শকসকলক যদি কয়। হয়,
চাওক আমাৰ নেশ্যনেল লেভেল ষ্টেট লেভেল চবতে জাননী জাৰি কৰা হৈছে তেওঁলোকে যেতিয়া চাইৰেন বজাব তেতিয়া আমি কি কৰিব লাগিব সেই বস্তুটো হৈ গ'ল কমিউনিটি লেভেলত তো বিং এ চিভিল ডিফেন্স এমপ্লয়ী আমি কি কৰি আছোঁ কমিউনিটি লেভেলত ইনফৰমেশ্যন দি আছোঁ স্কুল কলেজ কমিউনিটি হলছ এইবোৰত গৈ পিনে আমি ৱাৰ্ডে কামৰূপ মেট্ৰত গোটেই 60টা ৱাৰ্ডত আমি ট্ৰেইনিং প্ৰগ্ৰাম হাতত লোৱা হৈছে য'ত আমি কমিউনিটি মানুহক শিকাম কাৰণ যেতিয়া বায়ু আক্ৰমণ হয় তাত কমিউনিটি লেভেলত ক্ষয়ক্ষতি হোৱা চান্সেছটো বহুত বেছি বাঢ়ি যায় তো আমি কেনেকৈ নিজক ছেফলি ৰাখি আনকো সহায় কৰিব পাৰিম সেইবোৰ বস্তু আমি শিকাই আছোঁ যদি আপুনি ঘৰৰ ভিতৰত আছে শেল্টাৰ কেনেকৈ ল'ব যদি বাহিৰত আছে য'ত আপুনি আশ্ৰয় ল'ব নোৱাৰে তেনেস্থলত আমি লে ডাউন পজিশ্যন কেনেকৈ কৰিম ৰাতি ব্লেকআউট প্ৰট'কল কেনেকৈ মানি চলিব লাগে যদি আপুনি গাড়ীত আছে তেনে গাড়ীৰ হেডলাইটটোক লাইটটোক কেনেকৈ কভাৰ কৰিব লাগে এই গোটেইখিনি বস্তু আমি তাৰ ভিতৰত শিকোৱা হৈছে প্ৰথম অৱস্থাত স্কুল কলেজসমূহ আপোনালোকে সামৰি লৈছে তাৰ পাছত বিভিন্ন হস্পিটেল এনেধৰণে এলেকাত কৰিব কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আমাৰ টিম ডিভাইড কৰি দিয়া হৈছে আমি আজি প্ৰথম দিন হিচাপে আজি 5টা ঠাইত কামৰূপ মেট্ৰ' কৰি আছোঁ তাৰপিছত তেনেকৈ পৰ্যায়ক্ৰমে আমি যেনেকৈ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি প্ৰাগজ্যোতিষ কলেজ মাৰৱাৰী হস্পিটেল এনেকৈ যিমান পাৰোঁ গোটেইখিনি বস্তু কভাৰ কৰিব চেষ্টা কৰি আছোঁ ধন্যবাদ জনাইছোঁ আৰু আমিও ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু 5টাকৈ স্থানত দ্বিতীয় পৰ্যায়ৰ জিলা প্ৰশাসনৰ উদ্যোগত যি মক ড্ৰিল অনুষ্ঠিত হৈছে অৰ্থাৎ যুদ্ধৰ সময়ছোৱাত যুদ্ধৰ পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে সাধাৰণ জনতাই কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা নিৰাপদে কেনেধৰণে থাকিব লাগিব আতংকিত নহয় শংকিত নহয় কেনেধৰণে নিজকে সতৰ্ক কৰি ৰাখিব লাগিব সজাগ হৈ থাকিব লাগিব সেইসমূহ দেখুওৱা হৈছে ইতিমধ্যে চিভিল ডিফেন্সৰ যিসকল বিষয়া তেওঁলোকেও দৰ্শকসকলৰ আগত অৱগত কৰিলে আমিও দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই মুহূৰ্তত যিহেতু পাণ্ডুৰ বিদ্যানিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত সেই মক ড্ৰিল চলি আছে পৰৱৰ্তী সময়ত পাণ্ডু কলেজত এই মক ড্ৰিল চলিব আৰু বিয়লিৰ ভাগত আচলতে গীতানগৰত এই মক ড্ৰিল চলিব আজিৰ দিনটোত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে জিলা প্ৰশাসনৰ উদ্যোগত আৰু দৃশ্য দেখুৱাইছোঁ এনেধৰণে পাণ্ডুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱালোঁ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ এতিয়া মক ড্ৰিলসমূহ চলি আছে যাতে কোনো ধৰণৰ এনে পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'লে যাতে ল'বলগীয়া সেই সাৱধানতাখিনি সকলোৱে ল'ব পাৰে তাৰ বাবে আগতীয়াকৈ তেওঁলোকে সজাগ হৈ থাকে তাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ